এতিয়া বেছিভাগ ক্ষেত্ৰতে দেখা গৈছে যে মানুহ ল'ৰা ছোৱালীবিলাকে বেছি গ্লেমাৰৰ পিছত দৌৰে বা একেদিনাই ষ্টাৰ হ'ব বিচাৰে। ঠিক কিন্তু সেইটো বস্তু একচুৱেলি নহয়। ভাল কাম কৰি যাওক, যদি তেওঁৰ প্ৰতিভা আছে তেওঁ নিশ্চয় সুবিধা পাব বা ষ্টাৰ হ'লেও ষ্টাৰ হ'ব পাৰিব। তেনেকৈ আমাৰ যতীন বৰাহঁতে বহুত কষ্ট কৰিছে। ভূপেন দাহঁতৰ ঘৰৰ তলাটোত যিটোত ভূপেন দা ওপৰত থাকে আৰু কাষত জয়ন্ত হাজৰিকাৰ ঘৰ। এনেকৈ আমি তলৰ ঘৰটোত ভাড়া আছিলোঁ প্ৰায় 2 বছৰমান। আৰু জয়ন্ত হাজৰিকা যিখিনি সময়ত ঢুকাইছিল 1977, তেতিয়া আমি তেওঁলোকৰ ঘৰতে আছোঁ। মামণি ৰয়ছম গোস্বামীৰ মামৰে ধৰা তৰোৱাল এই নাটকখন বাহাৰলতে প্ৰডাকশ্যন কৰিলে আৰু পৰিচালনা কৰিছে শ্ৰীযুত দুলাল ৰয়। দুলাল ৰয় ডাঙৰীয়াৰ মামৰে ধৰা তৰোৱাল 85ত 1985 চনত কৰিছিলে ৰবীন্দ্ৰ ভৱনত। তেতিয়া এইখনত আমি সৰুকৈ এনেই আৰু কাষত যে থাকে গ্ৰুপৰ, আমি পিছফালে মেইন কেৰেক্টাৰ নহয় আৰু প্ৰজা বুলি কয় যে, পিছফালে ক্ৰাউড 10-15টা ল'ৰা লাগে, সেইবিলাকত আমি এনেই ওলাওঁ আৰু। এই অমৰদা এদিন আহি ক'লে যে হেৰি তোমাক ভূপেন দাই এবাৰ বিচাৰিছে। ভয় লাগিছে শুনি পেলাই। ভূপেন দাই মাতিছে, ভূপেন দাটো বহুত ছিনিয়ৰ, আমি খুব ভয় কৰোঁ কাৰণ আমি সৰুৰ পৰা পাইছোঁ যে আমি সৰু আমি মানে কঁপি থাকোঁ আৰু ভূপেন দা বুলি ক'লে। গ'লোঁ আৰু এদিন ভূপেন দাহঁতে মানে মানুহবিলাকক তেওঁলোকৰ পৰিয়ালত ভালকৈ নাম কৈ নামাতে আৰু ভূপেন দাৰ নামো পাহৰে, বাপু বুলি মাতে, তেওঁলোকৰ এইটো ষ্টাইল, হেৰা বাপু এনেকৈ কয়। এই সুৰাত মগন বা মায়াময় এইবিলাক গাবই মানুহে, বেলেগ গান নাগালেও সেইকেইটা গায়, কিয় মানে চবৰে অন্তৰত থাকি গৈছে। কিন্তু মাত্ৰ 34 বছৰত ঢুকাই গ'ল। ইণ্ডাষ্ট্ৰিটো সৰু বুলি নহয়, আমাৰ অসমীয়া মানুহ এনেই কম, মাৰাঠী তামিল বা বেংগলী বা বাকীখিনি ৰাজ্যতকৈ আমাৰ এনেও মানুহ কম। গতিকে যিখিনি মানুহ আছে তাৰে যদি এটা সংখ্যকেও যদি ছবিবোৰ চায়, তেতিয়াহ'লে আমাৰ প্ৰযোজকখিনিয়ে যিখিনি পইচা খৰচ কৰে সেইখিনি উঠি আহিলে, সক্ষম হ'লে উঠি আহিলে তেওঁলোকে আকৌ এখন পৰৱৰ্তী চিনেমা কৰিবলৈ সুবিধা হয়। এই 1 তাৰিখে মুক্তি লাভ কৰিছে গ্ল'ৰী বুলি নেটফ্লিক্সত, সেইখনত সি বহুত কৰিছে, মানে মোটামুটি নাম কৰিছে। নমস্কাৰ, মই হেমন্ত হিৰো। আপোনালোকে চাই আছে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। আজিৰ আমাৰ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট জ্যেষ্ঠ অভিনেতা মিণ্টু দাক। মিণ্টু বৰুৱা দা, স্বাগতম জনাইছোঁ আমাৰ মাজত। নমস্কাৰ, ধন্যবাদ জনাইছোঁ নমামিৰ সকলোকে, আৰু আজি মোক ইয়ালৈ মাতি অনাৰ বাবে তোমালোক আটাইকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপুনি ব্যস্ততাৰ মাজতো আহিলে। সৰুৰ পৰা দেখি আহিছোঁ আপোনালোকৰ অভিনয়, আপোনালোকে ইমান কাম কৰিছে, সেই কামবিলাকৰ মাজত আমি নিজকে বিচাৰি পাবলৈ চেষ্টা কৰোঁ। আচলতে আপোনালোকে জ্যেষ্ঠ মানে আমাৰ গুৰু। আপোনালোকে সঁচা কথা ক'বলৈ গ'লে আপুনিতো ভূপেন হাজৰিকাদেৱৰ সময়ৰ পৰা বুলি কাম কৰি আছে, নহয় জানো? আপোনাৰ প্ৰথম চিনেমা বা ধাৰাবাহিক কোনখন আছিলে? অকণমান প্ৰথমতে আৰম্ভণিখিনি কৈ দিওঁ। আমি আচলতে জন্ম হৈছিল শ্বিলঙত আছিলোঁ দেউতাৰ চাকৰি সূত্ৰে। তাৰপিছতে আমি সৰুকালতে ৰাজধানী যেতিয়া আহিলে গুৱাহাটীলৈ গুচি আহিলোঁ, আৰু গুৱাহাটীৰ বিভিন্ন, তেতিয়া নিজৰ ঘৰ নাছিল গুৱাহাটীত, ভাড়াঘৰত থাকিলোঁ ইফালে সিফালে। তাৰপিছত চানমাৰীৰ নিজৰ আপাৰত মোৰ দেউতাই অকণমান পাহাৰৰ ফালে মাটি ল'লে আৰু তাতে ঘৰ বনোৱাৰ কাম আৰম্ভ কৰিলোঁ। আৰু তেতিয়াই ঘৰ বনোৱাৰ কামৰ সুবিধাৰ কাৰণে ওচৰতে থাকিলে সুবিধা হয়, তেতিয়া ঘৰ বিচাৰোঁতে আমি এটা আমাৰে কপাল মানে যে ভূপেন হাজৰিকা ডাঙৰীয়া, ভূপেন দাৰ ঘৰতে আমি ভাড়াত আছিলোঁ। ভূপেন দাহঁতৰ ঘৰৰ তলাটোত যিটোত ভূপেন দা ওপৰত থাকে আৰু কাষত জয়ন্ত হাজৰিকাৰ ঘৰ। এনেকৈ আমি তলৰ ঘৰটোত ভাড়া আছিলোঁ প্ৰায় 2 বছৰমান। আৰু জয়ন্ত হাজৰিকা যিখিনি সময়ত ঢুকাইছিল 1977, তেতিয়া আমি তেওঁলোকৰ ঘৰতে আছোঁ। গতিকে তেওঁলোকৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক, একে ঘৰৰ নিচিনা, ভাই ককাই নিচিনা। নাম কাঢ়ি মাতোঁ বা ল'ৰা ছোৱালীবিলাকক বা ডাঙৰখিনিকো ঘৰৰ মাতৰ নামেৰে মাতোঁ। সমৰ হাজৰিকা এতিয়া কন্দা বুলি মাতোঁ বা সুদক্ষিণা শৰ্মা কুইন বাইদেউ বুলি মাতোঁ, এনেকুৱা আৰু ঘৰুৱা আৰু। তেনেকৈ গ'ল। তাৰপিছতে লাহে লাহে মই বাহৰুল ইছলাম বা এনেকৈ আমাৰ বন্ধুবৰ্গ আছিলে, তেওঁলোকে নাটক কৰে। মই তেতিয়া সৰুতে নাটক বেছি কৰা নাছিলোঁ, নাটকত বেছি মানে জড়িত নাছিলোঁ বা এক্টৰ হ'ম বুলি ভবা নাছিলোঁ, মিউজিকতহে বেছি ইণ্টাৰেষ্ট আছিলে। লেডাৰ ইনষ্ট্ৰুমেণ্ট বজাইছিলোঁ, কিবা কিবি কৰিছিলোঁ, আছিলোঁ আৰু। তেতিয়া বাহৰুলতে নাটক কৰে, আমি এনেই লগত থাকোঁ, সহায় কৰি দিওঁ ইটো সিটো। তেতিয়াই মামণি ৰয়ছম গোস্বামীৰ মামৰে ধৰা তৰোৱাল সেই নাটকখন বাহাৰলতে প্ৰডাকশ্যন কৰিলে আৰু পৰিচালনা কৰিছে শ্ৰীযুত দুলাল ৰয়। দুলাল ৰয় ডাঙৰীয়াৰ মামৰে ধৰা তৰোৱাল 85ত 1985 চনত কৰিছিলে ৰবীন্দ্ৰ ভৱনত। তেতিয়া এইখনত আমি সৰুকৈ এনেই আৰু কাষত যে থাকে গ্ৰুপৰ, আমি পিছফালে মেইন কেৰেক্টাৰ নহয় আৰু প্ৰজা বুলি কয় যে, পিছফালে ক্ৰাউড 10-15টা ল'ৰা লাগে, সেইবিলাকত আমি এনেই ওলাওঁ আৰু চখতে আৰু।
তাৰপিছতহে অকণমান ইণ্টাৰেষ্ট বাঢ়িল, তাতে গোটেই মানুহখিনি লগ পালোঁ, দুলাল ৰয়ক পালোঁ, গোটেই আমাৰ চিনেমা নাটকৰ যিখিনি ডাঙৰ ডাঙৰ তেতিয়াৰে আৰু চেতনা বাইদেউ, হয় বীণা বাৰতী বাইদেউ বা পৰেশ গোস্বামী, সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, তপন দাস, এনেকুৱা ধৰণৰ জয়ন্ত দাস, হিৰণ্য ডেকা, এই গোটেইবিলাকক বাহাৰুল, এই গোটেইবিলাক মানে অসমৰ তেতিয়াৰ যিখিনি আৰু একদম হেৰি মানুহ আৰু নাটক এইটো লাইনৰ অভিনয়, সেই গোটেইখিনি মানুহক তাতে লগ পালোঁ। তাৰপিছতে সূৰ্য বুলি যিটো অনুষ্ঠান জানা চাগে, নয়ন প্ৰসাদহঁতৰ যিটো, তপন দাসহঁতৰ এই সূৰ্য আৰম্ভ হ'ল। আমি তেতিয়া তাৰপিছত আমি সূৰ্যত জড়িত হৈ পৰিলোঁ। তাৰপিছত আৰু নাটক কৰা আৰম্ভ কৰিলোঁ, সূৰ্যত বহুত নাটক কৰিলোঁ, এনেকৈ ধৰণে চলি থাকিল। বা যিয়ে নহওক, এতিয়াও সূৰ্যৰ লগত জড়িত হৈ আছোঁ বা নাটক আদি কৰি আছোঁ। তেনেকুৱা সময়তে এদিন ভূপেন হাজৰিকাৰ দ্বিতীয়জন ভাতৃ আছিল অমৰ হাজৰিকা, মানুহে চিনি নাপায়, তেওঁ ঢুকালে অৱশ্যে বহুত দিন হ'ল। তেওঁ ভূপেন দাৰ মানে খুব ঘনিষ্ঠ বন্ধুৰ নিচিনা আছিল আৰু মেনেজাৰ, গোটেইখিনি অমৰ হাজৰিকাই চাইছিল ভূপেন দাৰ কামখিনি। তেওঁ এতিয়া মানুহে নাজানে অৱশ্যে, পাহৰি গ'ল আৰু, কাৰণ তেওঁ খুব মানে প্ৰচাৰ বিমুখ টাইপ মানুহ থাকে যে, তেওঁ খালি ভূপেন দাৰ কাৰণেই লাগি থাকিলে জীৱনটো। এই অমৰ দা এদিন আহি ক'লে যে হেৰি, তোমাক ভূপেন দাই এবাৰ বিচাৰিছে। ভয় লাগিছে শুনি পেলাই, ভূপেন দাই মাতিছে, ভূপেন দাটো বহুত ছিনিয়ৰ, আমি খুব ভয় কৰোঁ, কাৰণ আমি সৰুৰ পৰা পাইছোঁ যে আমি সৰু আমি মানে কঁপি থাকোঁ আৰু ভূপেন দা বুলি ক'লে। গ'লোঁ আৰু এদিন, ভূপেন দাহঁতে মানে মানুহবিলাকক তেওঁলোকৰ পৰিয়ালত ফটকৈ নাম কৈ নামাতে, আৰু ভূপেন দা নামো পাহৰে, বাপু বুলি মাতে, তেওঁলোকৰ এইটো ষ্টাইল, হেৰা বাপু এনেকৈ কয়। বাপু শুনাচোন, তুমি বোলে অভিনয় এক্টিং কৰা বোলে তুমি? বোলো নাই, তেনেকৈ নাই, অকণমান এখন দুখন কিবা নাটক কৰিছোঁ আৰু, এনেকুৱা ইমান হেৰি নাই। মই এখন হেৰি ফিল্ম ডিভিজনৰ কাৰণে চিনেমা কৰিম, তাত তুমি এটা চৰিত্ৰ কৰিব লাগিব। মই বোলো বা, একদম চক খাই গ'লোঁ আৰু, কি হ'ব, তেতিয়াতো একোৱেই নাজানো, চিনেমা বা কেমেৰা কাম এইবিলাক কোনো আইডিয়া নাই। ভূপেন দাই কৈছে আৰু নকৰা কথাই নাই, কৰিম বুলি ক'লোঁ। সেইটোৱে জীৱনৰ প্ৰথম কাম। তেতিয়া উত্তৰ গুৱাহাটীৰ ফালে শ্বুটিং হৈছিলে, নিপন গোস্বামী ডাঙৰীয়া আছিলে মূল চৰিত্ৰত, মই তেওঁৰ ল'ৰাৰ মানে, তেওঁ দুগৰাকী মানে থাকে, এগৰাকী হিন্দু, এগৰাকী মুছলিম, এনেকুৱা আৰু বিয়া কৰাই, এতিয়া অলপ পাহৰিছোঁ। সেই মুছলিমগৰাকীৰ ফালৰ পৰা মই মানে সন্তান, সেনেকুৱা অকণমান আছিল। নিপন গোস্বামীক ঘৰ গাড়ী চলাই লৈ যাব, কি নাম বুলি ক'লে সেইখনৰ নাম আছিল স্বীকাৰোক্তি। সেইখন মানে হলত হোৱা নাই, সেইখন NFDC-ৰ পৰা কি ফিল্ম ডিভিজনৰ কাৰণে কৰিছিলে। এই এঘণ্টামানৰ হ'ব চাগে, অকণমান তেনেকুৱা আগতে আছিলে সেইবিলাক কাম। গতিকে সেইখনতে মোৰ চিনেমা মানে কেমেৰাত প্ৰথম আৰম্ভ। সেইটো মানে ভাল লাগে ভাবি, ভূপেন দাৰ লগত কাম কৰাৰ সুযোগ পোৱাটোৱে ডাঙৰ কথা, আৰু লগ পোৱাটোও ডাঙৰ কথা। আমিতো ভালকৈ পালোঁ সৰুৰ পৰা, আৰু কিন্তু তেওঁৰ চিনেমা দিয়ে মোৰ কেমেৰাত মানে চিনেমা অভিনয় জীৱন আৰম্ভ হ'ল। সেইটো মোৰ কাৰণে খুব ভাল লগা কথা। সঁচাই। কিমান বছৰ বয়সৰ পৰা ভূপেন দাৰ ঘৰত আছিলে? তেতিয়া আমি ক্লাছ 6-7 এনেকুৱাত আছিলোঁ আৰু, তেতিয়া আৰু সেইখিনি সময়ত আছিলোঁ, মানে মেইন শৈশৱৰ শৈশৱৰ কালটোৱে পাইছোঁ আৰু তেতিয়া। আপুনি জয়ন্ত হাজৰিকা যেতিয়া ঢুকাইছিলে, সেই সময়ত চাগে আপুনি পাইছিল? পাইছোঁ, কিন্তু তেতিয়াতো মানে আমি সেই জয়ন্ত দাহঁতক ভয় কৰোঁ আৰু, কাৰণ জয়ন্ত দা অলপ গহীন গম্ভীৰ, কথা কম কয়, খুব ছিৰিয়াছ টাইপ। আমি সৰু যদিও দেখোঁ আৰু, এনেইতো মাতবোল আছে, কিন্তু মিঠু বহঁতৰ লগততো খুবেই ক্ল'জ। ৰাজাহঁতক মানে জয়ন্ত দাৰ ল'ৰা আমি কোলাত লৈ ডাঙৰ কৰা নিচিনা, নিজৰ ভাইটিৰ নিচিনা। কিন্তু জয়ন্ত হাজৰিকাক মানে আমি ওচৰলৈ যাবলৈ অলপ টান পাওঁ, মানে তেওঁৰ হেৰিবিলাক দেখোঁ, খুব ষ্টাইলিছ মানুহ, তেতিয়া এইবিলাক ষ্টাইলত থাকে। লেম্বেটা স্কুটাৰখনত মানে যেতিয়া জয়ন্ত হাজৰিকা আৰু মনীষা হাজৰিকা যায়, তেতিয়া কাপোল আৰু, তেতিয়া খুব কম আছিলতো বাইক চাইক, গাড়ী চাইক, তেতিয়াতো আৰু ইমান এনেকুৱা নিচিনা বাইক চাইক বা এইবিলাক নাছিল। কেইখন বাইক আছে, কেইখন গাড়ী আছে গমেই পায় গুৱাহাটীত। এতিয়া জয়ন্ত হাজৰিকা, মনীষা হাজৰিকা, আৰু মিঠু বৌ, মনীষা হাজৰিকা খুব ধুনীয়া আছিলে, জয়ন্ত হাজৰিকা বিৰাট ধুনীয়া হেণ্ডচাম মানুহ। দুইজন যেতিয়া বাইকত যায় মানে ঘূৰি চাব লাগিব তাৰমানে, কোন গ'ল, মানে ইমান ধুনীয়া কাপোলটো, মানে ইমান ধুনীয়া লাগে দেখি, খুব ষ্টাইলত থাকে। আমাৰ কিছু মনত আছে, চিগাৰ খাইছিলে ষ্টাইলত, চিগাৰ খোৱা মানে, আমি চিগাৰেট খোৱা মানুহে দেখোঁ, চিগাৰ টিগাৰ খোৱা, তেতিয়া চাহাবী ষ্টাইল একদম, চিগাৰ খায়। আৰু অলপ চলপ দেখিছিলোঁ, তেওঁৰ ইনষ্ট্ৰুমেণ্টবিলাক ভালকৈ দেখিছিলোঁ। কিন্তু আমি সৰু থাকোঁতে আৰু, তেতিয়াই ঢুকাই গ'ল 77-ত। আমাৰ কাৰণে খুব মানে দুখৰ কথা। মোৰ আটাইতকৈ প্ৰিয় শিল্পী জয়ন্ত হাজৰিকা সংগীতৰ, আৰু তেওঁ যিখিনি কাম কৰি গ'ল, তেওঁ মানে এইটো ভাবিবলগীয়া, 34 বছৰ বয়সত তেওঁ ঢুকাই গ'ল। তেওঁ যিখিনি গান কৰি গ'ল, এতিয়াও আমি গাওঁ, ক'ৰবাত যদি কোনোবাই লগ হয়, এই সুৰাত্মগন বা মায়াময়, এইবিলাক গাবই মানুহে, বেলেগ গান নাগালেও সেইকেইটা গায়, কিয় মানে চবৰে অন্তৰত থাকি গৈছে। কিন্তু মাত্ৰ 34 বছৰত ঢুকাই গ'ল, তেতিয়া কিমান এতিয়ালৈকে থাকিলেতো কি যে হ'লে মানে ভাবিব নোৱাৰি। সঁচাই খুব ভাল লাগে, তেওঁৰ যে সান্নিধ্য পাইছিলোঁ, সেইকাৰণে আমি বৰ গৌৰৱবোধ কৰোঁ আৰু। এতিয়া মই জানিব পাৰিছোঁ যে আপোনালোকৰ নতুন আৰু এখন চিনেমা আহি আছে। এই ৰিচেণ্ট এই মাহতে আহিব নহয়? কিমান তাৰিখে? সেইখন 15 মে'ত মুক্তি লাভ কৰিব, এই 15 মে'ত শুকুৰবাৰে।
তাৰমানে এইখন হ'ল এইখন চিনেমাৰো অলপ যথেষ্ট মোৰ জীৱনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কাৰণ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কাহিনী মৰমৰ দেউতা বুলি উপন্যাস এখন খুব বিখ্যাত আছিলে সঁফুৰা আলোচনীখনত প্ৰকাশ হৈছিলে এই 89-90 এনেকুৱা সময়ত আৰু হেৰিত লাগিছিলে স্কুলত যিটো আমাৰ দ্ৰুতপাঠ ৰেপিড ৰিডাৰ বুলি কয় তাত লাগিছিলে 2 বছৰমান চলিছিলে নেকি গতিকে সেইখন খুব পপুলাৰ খুব জনপ্ৰিয় সেইখিনি সময়ৰ মানুহখিনিয়ে খুব ভাল পাইছিলে আৰু হিমজ্যোতি তালুকদাৰ তেওঁ খুব এজন ভাল পৰিচালক তেওঁ ইতিমধ্যে কেলেণ্ডাৰ বুলি ছবিখন আৰু তাৰিখ শেহতীয়াকৈ মুক্তি পোৱা এই দুখন ছবিয়ে যথেষ্ট দৰ্শকৰ সমাদৰ লাভ কৰিছে খুব ভাল নাম এটা কৰিবলৈ সক্ষম হৈছে আৰু মানে মৰমৰ দেউতা কাহিনীটো মানে যিটো কাহিনী বাপেক আৰু পুতেকৰ সম্পৰ্কৰ কাহিনী যে যিটো সেই তেতিয়াই লিখিছিল যদিও এতিয়াৰ সময়তো সেই বস্তুটো এতিয়াও প্ৰাসংগিক তাৰমানে আজিকালিও যিটো হৈ আছে ল'ৰা ছোৱালীয়ে উৎপাত কৰে কথা নুশুনে উশৃংখল হয় যি বিচাৰে মোক অমুক লাগিবই মই বাইক এখন লাগিব মোক মোবাইল লাগিব অমুক লাগিব এনেকুৱা ধৰণৰ যিবিলাক বস্তু আজিকালি চলি আছে সেইটো ছাৰে সেই তেতিয়াই লিখিছিলে কিন্তু আমাৰ হিমজ্যোতি তালুকদাৰে কৰোৱা সময়ত আমি সেই পুৰণা বস্তুটো ঠিক ৰাখা নাই এতিয়াৰ সময়ৰ লগত খাপ খোৱাকৈ তেতিয়াতো বাইক চাইকৰ হেৰি নাছিল মোবাইল নাছিল সেইবোৰ বস্তু মিলাই এতিয়া সময়ত যিটো ষ্টৰিটো একেই মানে বস্তু কাহিনী আধাৰটো একেই কিন্তু তেওঁ সলনি কৰি এতিয়াৰ সময়ৰ লগত খাপ খোৱাকৈ মানে গ্ৰহণযোগ্যকৈ সম্পাদনা কৰিছে এতিয়াৰ সময়ৰ লগত যিহেতু 22-23 বা 25 চনত যিটো চলি আছে সেইটোৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰিছে গতিকে কিছু সলনি কৰা হৈছে কিন্তু একেবাৰে একজেক্ট মানে কিতাপখন যেনেকৈ আছিল একে মানে কপি কৰাৰ নিচিনাকৈ কৰা নাই কাৰণ নহ'লেতো নিজস্ব এটা দৃষ্টিভংগী থাকে পৰিচালকৰ তেওঁ নিজৰ দৃষ্টিভংগীখিনি তাত দেখুৱাইছে ছাৰৰ গল্পটোৰ আধাৰত আৰু এতিয়াৰ সময়লৈ তাক এতিয়াৰ সময়ৰ লগত উপযোগী হোৱাকৈ তেওঁ নিৰ্মাণ কৰিছে এইটো হ'ল চিনেমাখনৰ কথা আৰু চিনেমাখনত সেই বাপেকৰ চৰিত্ৰটোত মই কৰিছোঁ আৰু পুতেকৰ চৰিত্ৰটোত আপোনালোকে ভাল পাব ৰাইজে কাৰণ অসমীয়া ল'ৰা এজনে তেওঁ দিল্লীত আছিল বেছিকৈ অসমীয়া ল'ৰা বোধিসত্ব শৰ্মা তেওঁ ইতিমধ্যে মুম্বাইত মানে বলিউডত বহুত ভাল কাম কৰিছে সৰু ল'ৰা সি তোমালোকে চাগে চাইছা পাতাল লোকত সি পুতেকৰ চৰিত্ৰটো কৰিছিল তাৰপিছত অল ইণ্ডিয়া ৰেংক বুলি চিনেমাখনত সি হিৰ' হৈছে বলিউডৰ তাৰপিছত ৰামা নাইডু বুলি এখন ৱেব ছিৰিজ এতিয়া এখন এই 1 তাৰিখে মুক্তি লাভ কৰিছে গ্ল'ৰী বুলি নেটফ্লিক্সত সেইখনত সি বহুত কৰিছে মানে মোটামুটি নাম কৰিছে আৰু এডভাৰটাইজমেণ্ট বহুত কৰিছে ডাঙৰ গতিকে সি অসমীয়া ল'ৰা কিন্তু তাৰ এইখন চিনেমা প্ৰথম তাৰ ডেবু মানে এইখনদি সি অসমীয়া চিনেমা জগতত ভৰি দিছে গতিকে সেইটোলৈও এটা খুব ভাল কথা বুদ্ধি আছে মোৰ লগত আমি বাপেক পুতেক এই দুটাই মেইন মানে এওঁলোকৰ মাজৰে মেইন কাহিনীটো লগত অপৰ্ণা দত্ত চৌধুৰী আছে অৰুণনাথ ডাঙৰীয়াও আছে এটা চৰিত্ৰ তেনেকৈ গৌৰৱ বৰা এনেকৈ বিভিন্নজন আছে গতিকে সেইটো হ'ল চিনেমাখনৰ কথা কিন্তু মোৰ কাৰণে এই চিনেমাখন বিশেষ কিয়নো ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কাহিনী আৰু মোৰ জীৱনৰ এখন উল্লেখযোগ্য ছবি সাৰথি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াই নিৰ্মাণ কৰিছিলে 1991 চনত সেইখনত মই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিলোঁ তাতো মানে ইণ্টাৰেষ্টিং কি সেইখন চিনেমাত মই অৰুণনাথ ডাঙৰীয়া দেউতা হৈছিলে মই বিদ্যাৰাও মা হৈছিলে আৰু মই আৰু জয়ন্ত দাস আৰু মৌচুমী কাঠকটীয়া আমি তেওঁলোকৰ ল'ৰা ছোৱালী হৈছিলোঁ তাত মই মানে অলপ উৎপতীয়া টাইপ মানে ইটো লাগে এই দুই ককাই ভায়েকৰ কাজিয়া লাগে মানে ঘৰত অলপ অশান্তি কৰা টাইপৰ কাৰবাৰ আছিলে কিন্তু এতিয়া আকৌ এইখন আজি প্ৰায় 40 বছৰ কিমান 30 বছৰ হৈ গ'ল এতিয়া এইখন ছবিত আকৌ ভৱেন শইকীয়া ছাৰৰ কাহিনী এতিয়া মই আকৌ বাপেকৰ চৰিত্ৰটো কৰিছোঁ আৰু বুদ্ধিয়ে মানে ল'ৰাৰ চৰিত্ৰটো কৰিছে সেইকাৰণে মানে মোৰ কাৰণে এটা আৱেগিক কথা আৰু মানে ভাল লগা কথা ছাৰকতো এনেও ভাল পাওঁ ছাৰৰ বহুত কাম কৰিছোঁ গতিকে আশা কৰিছোঁ 15 তাৰিখে শুকুৰবাৰে ছবিখন মুক্তি লাভ কৰিব দৰ্শকে আদৰি ল'লে আমাৰ খুব ভাল লাগিব এই 15 মে'ত শুকুৰবাৰে হয় হলত দেখা পাব ৰাইজে হলত দেখা পাব হয় প্ৰায় অসমৰ প্ৰায়বোৰ হলতে মুক্তি লাভ কৰিব গতিকে এই অনুষ্ঠানৰ যোগেদিয়ে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে ছবিখন চাই যিহেতু হিমজ্যোতি তালুকদাৰৰ ছবি এনেও এটা ভাল ছবি হ'ব বুলি আমি সকলোৱে আশাবাদী আৰু ভৱেন শইকীয়া ছাৰৰ কাহিনী গতিকে ক'বই নালাগে চব ফালৰ পৰা মিলি এখন খুব সুন্দৰ ছবি আপোনালোকে চাবলৈ পাব বুলি আমি আশাবাদী সঁচাই অসমৰ এজন কিংবদন্তী শিল্পী ভৱেন্দ্ৰনাথ শইকীয়া বুলি ক'লে ক'বলৈ কোনো আৰু এক্সট্ৰা ভাষা নাই তেখেতৰ এটা কাহিনী তেখেতৰ অৱৰ্তমানত আমি সঁচাই এতিয়া আকৌ দেখিবলৈ পাম যিহেতুকে আপুনি উদাহৰণ তেখেতে থকা অৱস্থাতো তেখেতৰ লগত আপুনি কাম কৰিছে এতিয়াও আপুনি নতুনকৈ একো সৃষ্টি এইটো এটা আমি সঁচাই মানে আহ্লাদিত হৈছোঁ আৰু আমি অপেক্ষা কৰিম যে আমিও চাবলৈ যাম আমি অসমীয়া ছবি জগতখনক আমিয়ে যদি আগবঢ়াই লৈ নাযাওঁ কোনে আগবঢ়াই লৈ যাব তেনেকুৱা কথা বাহিৰত দক্ষিণ ভাৰতত তাৰ মানুহখিনিয়ে মানে
মানে জাউৰীয়া জাউৰীয়া ছবি সেইটো চাবলৈ যায় সাংঘাতিক বা সেইকাৰণে ছবিবিলাক খুব ভাল হয় হয় আৰু আমাৰ জগতখনক আমি চিনেমা জগতখনক আমি আগুৱাই নিয়াটো উচিত হয় তাৰমানে আমাৰ যে ইণ্ডাষ্ট্ৰিটো সৰু বুলি নহয় আমাৰ অসমীয়া মানুহ এনেই কম হয় মাৰাঠী তামিল বা হয় বেংগলী বা বাকীখিনি ৰাজ্যতকৈ আমাৰ এনেও মানুহ কম হয় গতিকে যিখিনি মানুহ আছে তাৰে যদি এটা সংখ্যকেও যদি ছবিবোৰ চায় উম, তেতিয়াহ'লে আমাৰ প্ৰযোজকখিনিয়ে যিখিনি পইচা খৰচ কৰে সেইখিনি উঠি আহিলে হয় সক্ষম হ'লে উঠি আহিলে তেওঁলোকে আকৌ এখন পৰৱৰ্তী চিনেমা কৰিবলৈ সুবিধা হয় কাৰণ হয় এখন ছবিত এটা খৰচ হয় হয় চিনেমা মাধ্যমটো খৰচী মাধ্যম হয় গতিকে সেই খৰচখিনি যদি উঠি আহে চিনেমাখন চাই পেলাই মানুহে ভাল পালে বা বেয়া পালে বুলি কওক হয় ভাল পালে বুলি কওক যদি ভাল বুলি ভাবে তেতিয়াহ'লে চাওক চালে তেতিয়া অন্তত সঁচাই তেওঁলোকে আকৌ পৰৱৰ্তী ভাল ভাল ছবি কৰিবলৈ হয় উৎসাহিত হ'ব কাৰণ ৰাইজেই ৰজা হয় ৰাইজে ৰজা ইতিবাচক নেতিবাচক সমালোচনাবিলাক আমাক লাগে লাগে তেতিয়াহে আগবাঢ়ি যাব পাৰি বেয়া হ'লেও ক'ব লাগিব যে নিশ্চয় এইখন এইটো নিশ্চয় কি কৰিলা বা এইটো কিয় এনেকুৱা হৈছে হয় ক'লেহে আমি শিকিম তেতিয়াহে হয় তাত পৰিচালকসকলেও বা হয় আকৌ ভাল কাম এইখিনি ভুলখিনি যাতে হয় শুধৰাই ভাল হয় কাম কৰিব পাৰে তাৰ বাবে চেষ্টা কৰিব মই আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ জীৱনৰ এখন কেই নম্বৰ চিনেমা ইমান হিচাপ কৰা নাই হয় বৰ বেছি চিনেমা কৰা নাই মই হয় তথাপি 15-20খনটো হ'ব লাগে 20খন হয় মান হ'ব চাগে হিচাপ হয় কৰিলে অলপ বেছিও হ'ব পাৰে দেই হয় হয় কিছুমান কেইখনমান চিনেমাত মই ভাল মানে প্ৰধান চৰিত্ৰত কৰিছোঁ বাকী সৰু সৰু হয় চৰিত্ৰত বহুতত কৰিছোঁতো ইয়াৰ আগতে এখন মোৰ উল্লেখযোগ্য ছবি আছিল তেতিয়াৰ পিছত আৰু এখন হ'ল শান্তনা বৰদলৈৰ বাইদেউৰ অদাৰ্য উম, তাৰপিছত বিদ্যুৎ চক্ৰৱৰ্তী ডাঙৰীয়াৰ ঢুকালে তেখেত দুৱাৰ উম, আৰু সেই দুখনৰ পিছত মই আজি কিছু বছৰ আগতে এখন দূৰণিৰ নিৰলা প্ৰজা বুলি খুব ভাল ছবি কৰিলোঁ হয় ধ্ৰুৱজ্যোতি বৰদলৈ পৰিচালনাত সেইখনে মোক এতিয়া নতুনকৈ এটা চিনাকি দিলে পিছৰ পৰ্যায়ে হয় এতিয়া নতুন চামৰ যিখিনি হয় পৰিচালক বা হয় অভিনেত্ৰী আছে তেওঁলোকে সেইখন চাই খুব ভাল পালে আৰু তেতিয়াৰ পৰা এতিয়া য়াং জেনেৰেশ্যনৰ যিখিনি ল'ৰা ছোৱালী বা পৰিচালক তেওঁলোকে হয় মোক বিচৰা হৈছে আকৌ যে এইখন দূৰণি নিৰলা প্ৰজাখন খুব ভাল পাইছিলে উম, 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 আৰু সেইখনৰ পৰাই এই য়াং মানে নতুন খিনি এতিয়া আমাৰ ছবি জগতৰ যিখিনি নতুন পৰিচালক আছে তেওঁলোকে বিচৰা হৈছে যে মিণ্টু দা আপোনাক লাগে বা এনেকুৱা হয় ভাল পালে সেই ছবিখন মানে এটা নতুন ফ্ৰেছনেছ এটা পালে ছবিখনত খুব ভাল হৈছিল ছবিখন মানুহে ভাল পাইছিল আৰু সেইখনৰ পৰা মোৰ আকৌ এটা নতুন ইনিংছ আৰম্ভ হোৱাৰ নিচিনা হ'ল হয় কাৰণ আগতেতো ডেকা কালত কৰিলোঁ ডেকা ৰ'লবিলাক হয় হিৰ' বুলি নহয় এনেকুৱা ধৰণৰ এতিয়া অকণমান বয়সীয়াল বা অকণমান বেলেগ হয় ধৰণৰ কেৰেক্টাৰ বা মাজতে এখন কলংকাৰ বুলি ৱেব ছিৰিজ ওলাইছিল তাতো এটা খুব ভাল চৰিত্ৰ পালোঁ এখনৰ নিগেটিভ চৰিত্ৰ এটা কৰিছিলোঁ ডন টাইপৰ আৰু মাফিয়া টাইপৰ সেইখনো ভাল লাগিল সেই ধৰণৰ অলপ বেলেগ বেলেগ কেৰেক্টাৰ কৰিব পালে ভাল লাগে গতিকে চিনেমা হ'ল 20-25খন কৰিলোঁ কৰি আছোঁ এতিয়াও চাওঁ নতুন প্ৰজন্মৰ কাৰণে আপুনি কি ক'ব কেমেৰা অভিনয় মঞ্চ অভিনয় দুয়োটাই আমি সমান্তৰালভাৱে চলাই যোৱাটো উচিত নে এনেইতো মোৰ হিচাপত বা বেছিভাগেই সেইটো কথা কয় যে হয় মঞ্চৰ অভিজ্ঞতাটো থাকিলে অভিনয় কৰিবলৈ চিনেমাৰ ক্ষেত্ৰত বহুতখিনি হয় সুবিধা হয় হয় কিছুমানে একেবাৰে ডাইৰেক্টলি চিনেমাটো আহিছে তেনেকৈও বহুতে হেৰি কৰিছে কিন্তু মঞ্চ অভিনয় কৰাবিলাকৰ এটা বেলেগ এটা হেৰি পায় এটা বেকগ্ৰাউণ্ড এটা বা শিকনি এটা বা শিক্ষা এটা যে কেনেকৈ ডিচিপ্লিন হওক বা চৰিত্ৰ এটা কেনেকৈ কৰিব লাগে কিমান দূৰ কি কয় তথাপি যদিও চিনেমাৰ মঞ্চৰ অকণমান ডিফাৰেঞ্চ এটা আছে এতিয়া মঞ্চত অকণমান লাউড এক্টিং কৰিব লগা হয় কাৰণ সেইটো বহুত দূৰলৈকে মানুহে দেখা হয় পায় হয় কিন্তু সেই বস্তুটোৱে যদি চিনেমাত কেমেৰা আগত কৰে তেতিয়া সেইটো আকৌ বেয়া লাগিব যে মেলোড্ৰামা কৰা বা অভাৰ কৰা মানুহে কয় বেছি কৰিছে তেনেকুৱা অভিনয় আগতে অলপ চলিছিল তেনেকুৱা ধৰণৰ অভিনয় এতিয়া মানুহে এইটো একচেপ্ট নকৰে কাৰণ এতিয়া হয় যেতিয়াৰ পৰা ইণ্টাৰনেট আহি গ'ল নেটফ্লিক্স আদি এমেজন আদি আহি গ'ল এতিয়া গোটেই পৃথিৱীৰ ছবি বা পৃথিৱীৰ কাম বম্বেত কি হৈছে মালায়ালী ফিল্মত কি হৈছে বা হলিউডত কি হৈছে লণ্ডনত কি হৈছে জাপানত কি হৈছে ক'ত কি হৈছে পৃথিৱীত চবেই দেখি থাকে গতিকে এতিয়া আৰু সেই আগৰ অভিনয়টো মানুহে হেৰি নকৰে মানে হজম নকৰে বা ভাল নাপায় কিন্তু ধৰা পৰি যায় তাৰমানে এইটো দেখোন নাটকীয় হৈছে বা অমুক হয় হৈছে সেইটো কয় হয় গতিকে সেই এটা অকণমান ডিফাৰেঞ্চ আছে সেইটো হয় অভিনেতা অভিনেত্ৰীসকলৰ নিজৰ ওপৰত তেওঁলোকে কিন্তু কথাটো হ'ল নাটক কৰিলে অকণমান ডাউন টু আৰ্থ যিটো মানে মাটিৰ লগত সম্পৰ্কটো থাকে তেতিয়া মানে আগবাঢ়ি যোৱাত অকণমান সুবিধা হয় যেন লাগে আৰু অভিনয়ৰ ক্ষেত্ৰতো মোৰ মতে নাটকৰ পৰা আহিলে বহুতখিনি সুবিধা হয় আৰু নতুনৰ কাৰণে ক'ব লগা কথাটো এই যে
এতিয়া বেছিভাগ ক্ষেত্ৰতে দেখা গৈছে যে মানুহ ল'ৰা ছোৱালীবিলাকে বেছি গ্লেমাৰৰ পিছত দৌৰে বা একেদিনাই ষ্টাৰ হ'ব বিচাৰে ঠিক ঠিক কিন্তু সেইটো বস্তু একচুৱেলি নহয় ভাল কাম কৰি যাওক যদি তেওঁৰ প্ৰতিভা আছে তেওঁ নিশ্চয় সুবিধা পাব বা ষ্টাৰ হ'লেও ষ্টাৰ হ'ব পাৰিব যেনেকৈ আমাৰ যতীন বৰাহঁতে বহুত কষ্ট কৰিছে প্ৰস্তুতি পৰাশৰহঁতে যেনেকৈ বহুত কষ্ট কৰিছে এতিয়াহে যতীন বৰাৰ ষ্টাৰ হ'ল পিছত গতিকে সেই কষ্টখিনি লাগিব যে একেদিনাই মই এখন চিৰিয়েল কৰি এখন চিনেমা কৰি বা এটা গান কৰি মই ষ্টাৰ হৈ যাম সেইটো ভাবিলে ভুল কথা আৰু অভিনয়টোক চিৰিয়াছলি লৈ বিভিন্ন দেশ বিদেশৰ চিনেমা চাওক নাটক চাওক বেলেগেনো কি কৰি আছে গোটেই পৃথিৱীৰ খবৰ ৰাখক সেইমতে নিজকে যদি ডেভেলপ কৰি লৈ যায় আৰু চৰিত্ৰ নিৰ্মাণ কৰোঁতে নিজৰ কথা চৰিত্ৰ পৰ্যবেক্ষণ কৰা সমাজখনত কি চলি আছে এই গোটেইখিনি কথা অকণমান খবৰ ৰাখা ইত্যাদি কামবিলাক কৰি গৈ যদি কৰে নিশ্চয় সফল হ'ব পাৰিব আৰু কিন্তু এটা কথা এইখিনিতে কওঁ নতুন ল'ৰা ছোৱালীখিনি কিন্তু খুব ভাল মানে অসমত প্ৰতিভাৰ অভাৱ নাই পৰিচালক হওক টেকনিকেল গোটেইবোৰ দিশতে বা অভিনেতা অভিনেত্ৰীও বহুত ভাল ভাল অভিনেতা অভিনেত্ৰী ওলাইছে শেহতীয়াকৈ ল'ৰা হওক ছোৱালী হওক বহুত ভাল ভাল অভিনেতা মইতো পাই থাকোঁ বিভিন্ন কাম কৰোঁতে গতিকে ভৱিষ্যত আমাৰ খুব উজ্জ্বল খালি এটা চবেই চিৰিয়াছলি যদি কামটোত লাগি থাকে ভাল হ'ব আৰু প্ৰথম কথাটো হ'ল তোমাক যিটো অলপ আগতে ক'লোঁ যে দৰ্শকৰ সঁহাৰি বা আৰু লগতে দৰ্শকৰ সঁহাৰিটোতো এক নম্বৰ কথা আৰু চৰকাৰৰ ফালৰ পৰাও যদি অকণমান আমাৰ ইণ্ডাষ্ট্ৰিটোক অকণমান সহায় কৰে বিভিন্ন যিখিনি কৰিব পাৰি চিনেমা হলত অসমীয়া চিনেমা কেনেকৈ চলাব পাৰি বা চিনেমা হল লাগে চিনেমা হল কম আছে গাঁও ভূঞিবিলাক সৰু সৰু ঠাইবিলাকত চিনেমা হল নাই সেইবিলাকত চিনেমা হল হ'ব লাগে এনেকুৱা ধৰণৰ কথাবিলাকত যদি চৰকাৰে অলপ আগভাগ লয় তেতিয়াহ'লে আমাৰ এই ইণ্ডাষ্ট্ৰি আমাৰ হোৱা নাই যদিও এই চলচ্চিত্ৰ জগতখন আৰু বহুত আগবাঢ়ি যাব সঁচা কথা ক'বলৈ গ'লে কাৰণ হাজাৰ হাজাৰ মানুহ জড়িত হৈ আছে নিজৰ ঘৰ সংসাৰ পোহপাল দি আছে এই সাংস্কৃতিক জগতখন এই শিল্পকৰ্মৰ জৰিয়তে সেইকাৰণে গুৰুত্ব দিয়াটো খুব দৰকাৰ চৰকাৰেও গুৰুত্ব দিব লাগে আৰু বাকী মানুহখিনিও যিখিনি অকণমান সচেতন মানুহ তেওঁলোকে যদি অকণমান সঁহাৰি জনায় তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিটো বা আমাৰ চলচ্চিত্ৰ জগতে হওক বা বাকী সাংস্কৃতিক জগতখন নিশ্চয় আগবাঢ়ি যাব আমাৰ প্ৰতিভাৰ অভাৱ নাই বহুত ভাল ভাল প্ৰতিভা আছে আমাৰ মই আৰু এটা কথা সুধিব বিচাৰিছোঁ দাদা যে হঠাতে মোৰ মনত পৰিল যিহেতুকে আপোনাক বিভিন্ন ক্ষেত্ৰত দেখা পাই থাকোঁ বিভিন্ন চিনেমাৰ জৰিয়তে হওক বা প্ৰাগ চিনে এৱাৰ্ডৰ নিচিনা অনুষ্ঠান ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকত আপুনি ঘোষক হিচাপেও থাকে বা আঁত ধৰি থাকে প্ৰাগ চিনেৰ লগত কিবাকৈ আপুনি আগৰ পৰাই জড়িত নেকি সেইটো এটা বেলেগ এটা কাহিনী মই বেলেগ এজনৰ মুখৰ পৰা শুনিছিলোঁ যে জন্মৰ অৱস্থাৰ পৰা বুলি আপোনালোকে জড়িত আমি জড়িত মানে আমিয়ে জন্ম দিয়াৰ নিচিনা হয় মোৰ বন্ধু কৌশিক নাথ আমি সঞ্জীৱ নাৰায়ণে তেওঁলোক আমি একচুৱেলি বহুত কেইজন এইটো একচুৱেলি কেবল টিভিৰ পৰা ৰিলেটেড কেবল টিভি যিটো আছিলে ছাৰ্ভিচ আগতে এই গুৱাহাটীৰ বহুতকেইটা আমি চানমাৰী অঞ্চলটো আমি চলাইছিলোঁ আৰু এইটো অঞ্চল বেলতলাৰ ফালে চিকুৱে চলাইছিল মানে সঞ্জীৱ নাৰায়ণে তাৰপিছত এনেকৈ নুনমাটিত আছিল ৰাজেশ শৰ্মা এনেকৈ অসমত গুৱাহাটীত বিভিন্ন 10জনমান অপাৰেটৰ আছিলে তেতিয়া আমি কথাই তেওঁলোকে ওলাওঁতে আমি এটা চেনেল কৰোঁ তেতিয়া অকল চিনেমা টিনেমা দেখুৱাৰ কাৰণে এটা চেনেল লাহেকৈ ষ্টাৰ্ট কৰা হ'ল তাৰপিছতে কৌশিক নাথৰ আইডিয়া আহিল যে আমি এটা ইয়াত দেখোন নিউজ চলাব পাৰোঁ সেনেকৈ কৈ পেলাই আমি প্ৰাগ নিউজ আৰম্ভ কৰিলোঁ ময়ো প্ৰথমৰ পৰাই জড়িত হৈ আছিলোঁ তাৰপিছত সঞ্জীৱ নাৰায়ণহঁতো আছিলে কিন্তু তেওঁলোক তেতিয়া ইমান বেছি ইনভলভ নাছিলে সঞ্জীৱ নাৰায়ণ বা তেতিয়া বিভিন্নজনে সহায় কৰিছিল প্ৰণয় বৰদলৈ মনোজ গোস্বামী আৰু বহুত মানুহ চবেই মিলিজুলি কৰাৰ নিচিনা কিন্তু মেইন আচল বস্তুখিনি মানে কৌশিক নাথে কৰিছিলে তেওঁৰ ঘৰতে অফিচটো আছিলে নিজৰ পৰা এটা সৰু খেৰৰ ঘৰৰ নিচিনা আছিলে আৰু তাতে আমি প্ৰফেশ্যনেলি বেছি কৰা নাছিল মানে প্ৰফেশ্যনেল নাছিল তেতিয়া আৰু কেমেৰাৰ সুবিধা নাছিল একো সুবিধা নাছিল তাৰ মাজত বহুত কষ্টৰে আমি আৰম্ভ কৰিছিলোঁ তাৰপিছত লাহে লাহে অকণমান ভাল হ'ল লাহে লাহে বেলেগ চেনেল আহিল ইটো সিটো হ'ল তাৰপিছৰ পৰা সঞ্জীৱ নাৰায়ণ মানে চিকুৰ কথা কৈছোঁ সঞ্জীৱ নাৰায়ণে ভাবিলে যে এইটো চেনেলটো এনেকৈ থাকিলে নহ'ব তাকতো আমি উন্নতি কৰিব লাগিব আৰু প্ৰফেশ্যনেলি কৰিব লাগিব তাৰপিছৰ পৰা সঞ্জীৱ নাৰায়ণে আগভাগ লৈ পেলাই গোটেই চেনেলটো আগবঢ়াই নি আজি এইটো পৰ্যায় পালে এতিয়া প্ৰাগটো অসমৰ এটা উল্লেখযোগ্য অনুষ্ঠান বা নিউজ চেনেল গতিকে ভাল লাগে প্ৰাগৰ প্ৰথমৰ পৰা জড়িত হৈ আছিলোঁ প্ৰাগক লৈ গৌৰৱ অনুভৱ কৰোঁ আৰু প্ৰাগ চিনে এৱাৰ্ডো আমি তেনেকৈ আৰম্ভ কৰিছিলোঁ কৌশিক মই চিকু মানে সঞ্জীৱ নাৰায়ণ এনেকৈ আমি বিভিন্নজনে কৌশিকৰ পৰিবাৰ কৃষ্ণা বৰুৱা ধ্ৰুৱ হাজৰিকা বুলি আছিলে এনেকৈ আমি প্ৰণয় আছিলে আমি চবেই মিলি আৰম্ভ কৰিছিলোঁ প্ৰাগ চিনে এৱাৰ্ড আৰু প্ৰাগ চিনে এৱাৰ্ডো আজি এটা
এম, খুব সুন্দৰ অনুষ্ঠানত পৰিণত হৈছে গতিকে এতিয়া যদিও প্ৰাগ নিউজত মই ডাইৰেক্টলি ইনভলভ নাই কিন্তু মনৰ পৰা ইনভলভমেণ্টটো আছে সদায় বিভিন্ন হয়। অনুষ্ঠানত যাওঁ সহায় সহযোগিতা আগবঢ়াওঁ হয়। আৰু প্ৰাগৰ আৰু আগবাঢ়ি যাওক তাকেই কামনা কৰিছোঁ ধন্যবাদ জনালোঁ এতিয়া মই আপোনাৰ এই মৰমৰ দেউতা যিখন চিনেমা আহি আছে হয় সেই চিনেমাখনৰ লগত জড়িত হোৱাৰ ৰাখি এটা কথা সুধিব বিচাৰিছোঁ তাত সংগীত কোনে কৰিছে মই ছবিখনৰ এই সুযোগতে কৈ দিওঁ হয়। অকণমান যিখিনি মানুহ জড়িত আছে হয়। কৈ দিয়াটো ভাল কাৰণ সময় নিমিলে বা কোৱা নহয় হয়। কাৰণ কেমেৰা আঁৰৰ মানুহখিনি আঁৰৰ মানুহখিনি সাধাৰণতে বহুত থাকি যায় কিন্তু গুৰুত্বপূৰ্ণ এজন এক্টৰ বা এজন ডিৰেক্টৰ বা বাকীখিনি যিমান অৱদান আছে তাতকৈ বেছি অৱদানহে থাকে বাকীখিনি মানুহ হয়। হয়। কিন্তু আমাৰ মানুহে নাজানে হয়। চিনিয়ে নাপায় যে অমুক কোনে এইটো যে অমুকে কৰিছিল হয়। হয়। সেই কথাবিলাক নাজানে হয়। গতিকে এই সুযোগতে কৈছোঁ প্ৰথমতে যেতিয়া তুমি সংগীতৰ কথা সুধিলা এই সংগীত কৰিছে অৰ্ণৱ বশিষ্ঠ বুলি তেওঁ অসমৰে ল'ৰা কিন্তু চেন্নাইত থাকে তাতে হয়। পঢ়িছিলে মিউজিক তাতে এতিয়া কাম কৰি আছে খুব ভাল ল'ৰা ডেকা ল'ৰা একদম নতুন জেনেৰেশ্যনৰ হয়। অৰ্ণৱে খুব সুন্দৰ মিউজিক কৰিছে হয়। গানটো লিখিছে ইপচনলাল বৰুৱা অসমৰ এগৰাকী বিশিষ্ট সংগীতজ্ঞ বা হয়। হয়। চব ক'বই নালাগে চাউণ্ড তেখেতৰ কথা ডিজাইনাৰ হয়। সকলোখিনি কাম কৰে খুব সুন্দৰ লিখে আৰু ইমান ধুনীয়াকৈ গীতটো লিখিছে মানে একদম চিনেমাখন লগত মিলি যোৱাকৈ ইপচনে গানটো লিখিছে আৰু গাইছে এতিয়া অসমৰ এগৰাকী অতি জনপ্ৰিয় কণ্ঠশিল্পী বিশ্বজিৎ শইকীয়াই হয়। বিশ্বজিতে খুব ভালকৈ গাইছে আৰু গানটো হয়। খুব ধুনীয়া হৈছে গতিকে সেইটো এক নম্বৰ কথা গতিকে গানটো ইতিমধ্যে ওলাইছে গতিকে ৰাইজে যদি শুনা নাই গানটো শুনিব পাৰে চব গোটেইখিনি প্লেটফৰ্মতে উপলব্ধ আছে আপোনালোকে শুনিব খুব ধুনীয়া গান হৈছে তাৰপিছতে বাকী চিনেমাখনৰ লগত জড়িত প্ৰধান মানুহখিনি হিমজ্যোতি তালুকদাৰৰ উপৰিও আমি প্ৰথমে ধন্যবাদ দিব লাগিব আমাৰ প্ৰযোজক মমতা মহিলাৰী হয়। তেওঁ আমাৰ অসমৰে মহিলা কিন্তু তেওঁ থাকে বৰোদাত কিবা চাকৰি সূত্ৰে থাকে নেকি তেখেত বৰোদাত থাকে কিন্তু তেওঁ অসমীয়া সংস্কৃতিলৈ বিৰাট মানে টান আছে তেওঁ সদায় লাগি থাকে বৰোদাতো অসমীয়া সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতি থাকে তেওঁলোকে অনুষ্ঠান আদি তেওঁ এই ছবিখন কৰিবলৈ আগবাঢ়ি আহিল প্ৰডিউচ কৰিবলৈ গতিকে তেওঁক আমি এই সুযোগতে বহুত বহুত ধন্যবাদ জনাইছোঁ ছবিখন প্ৰযোজনা কৰাৰ বাবে তাৰপিছতে বাকী কেমেৰাৰ কাম খুব ভালদৰে কৰিছে চন্দ্ৰ কুমাৰ দাস খুব ভাল এতিয়াৰ নাম কৰা চিনেমাটোগ্ৰাফী কৰা DOP চন্দ্ৰ তাৰপিছত এডিটিঙত উদ্দীপ্ত কালাৰত অভিমন্যু তাৰপিছত শব্দত দেৱজিৎ গান বিশিষ্ট শব্দযন্ত্ৰী তেওঁ ইতিমধ্যে নেশ্যনেল এৱাৰ্ড পাইছে দেৱজিতে শব্দৰ কাম কৰিছে তাৰোপৰি কষ্টিউমত আছে ৰাণী দত্ত বৰুৱা তাৰপিছত মেকআপত আছে পলি গগৈ এনেকৈ বিভিন্নজন কেমেৰাত চন্দ্ৰৰ লগতে নিহাৰ যোশী বিশ্ব আদি বিভিন্নজনে সহায় কৰিছে আৰু প্ৰডাকশ্যনত JP তাৰপিছত মুক্তিস্মান হাজৰিকা কটন কলেজত তেওঁ অধ্যাপনা কৰে তেওঁলোক এই গোটেইবিলাকে মিলি আমি কামটো কৰিছোঁ আৰু মানে মই ক'ব খুজিছোঁ কি অকল কেমেৰাত মুখত দেখা মানুহখিনিয়ে অকল নহয় যে চিনেমাখনৰ আঁৰত বহুত মানুহ থাকে আৰু মানে সঁচা কথা ক'বলৈ গ'লে যিসকলে মানে একদম গ্ৰাছ লেভেলত যিসকলে কাম কৰে স্পট বয়ৰ পৰা আদি কৰি ৰান্ধনিৰ পৰা আদি কৰি সেই কেমেৰা হেল্পাৰ পৰা লাইটৰ হেল্পাৰ পৰা আদি কৰি তেওঁলোকে যথেষ্ট কষ্ট কৰে তেওঁলোকে নথকা হ'লে চাগে এখন চিনেমা বা এখন চিৰিয়েল কেতিয়াও ইমান ধুনীয়াকৈ নহ'লহেঁতেন দাদা ধন্যবাদ জনালোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো আহিলে আৰু লগতে ৰাইজকো অনুৰোধ কৰিছোঁ অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক আপোনালোকৰে আমাৰে আপোনালোক সেইকাৰণে সকলোৱে মিলিজুলি অসমীয়া চিনেমা চোৱাটো দৰকাৰ আৰু লগতে ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ চিনেমা আপোনালোকে ইমান ধুনীয়াকৈ তাত কামখিনি কৰিছে আমিও আশাবাদী চিনেমাখন ভাল হওক সকলোৱে আদৰি লওক আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি নমামী প্ৰডাকশ্যনৰ ফালৰ পৰা নমামী চিনেভাৰ্ছৰ ফালৰ পৰা নতুনকৈ আমি ৱেব ছিৰিজ আৰম্ভ কৰিম অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন যুৱক যুৱতীকে আদি কৰি বিভিন্ন ব্যক্তিয়ে ইয়াত সুযোগ পাব আৰু আপোনালোকে যাতে অকণমান সহায় সহযোগিতা আগবঢ়ায় জ্যেষ্ঠ অভিনেতা হিচাপে গুৰু হিচাপে দাদা হিচাপে মই মৰমেৰে দাবী কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা লাগিব ধন্যবাদ দেখিছোঁ মই আহি অফিচটো আজি নমামী প্ৰডাকশ্যনৰ যিটো অফিচ দেখিলোঁ নতুন নতুন ল'ৰা ছোৱালীখিনিক দেখিলোঁ খুব ভাল লাগিছে খুব এটা উৎসাহ লৈ পেলাই তেওঁলোকে ভাল কাম কৰিবলৈ ওলাই আহিছে গোটেইখিনি ল'ৰা ছোৱালী লগ পালোঁ খুব সুন্দৰ এটা পৰিৱেশ আশা কৰিছোঁ নমামী প্ৰডাকশ্যনে আৰু ভাল ভাল কাম কৰিব পাৰিব যিকোনো ধৰণৰ কাম বা ৱেব ছিৰিজেই হওক যিখিনি কাম হাতত লয় গতিকে খুব সুন্দৰভাৱে হ'ব বুলি মই পূৰা দৃঢ় বিশ্বাস কাৰণ মই মানুহখিনি দেখি গম পাইছোঁ এটা পজিটিভ ভাইবছ এটা দেখা পাইছোঁ খুব সুন্দৰ গতিকে বহুত বহুত শুভকামনা তোমালোকৰ গোটেই দলটোলৈ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি এইখন মঞ্চলৈ মোক মাতি অনাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ গোটেই নমামীৰ আটাইখিনিকে ধন্যবাদ জনাইছোঁ লগতে যিখন আমাৰ চিনেমা মৰমৰ দেউতা অহা শুকুৰবাৰে মানে 15 তাৰিখে মুক্তি লাভ কৰিব
সেইখন দৰ্শকে আদৰি ল'লে খুব ভাল পাম, কিয়নো ছবিখনৰ এটা উল্লেখযোগ্য দিশ যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কাহিনী আৰু হিমজ্যোতি তালুকদাৰৰ পৰিচালনা আৰু গোটেই টীমটোৱে খুব কষ্ট কৰিছে, খুব এখন ভাল ছবি দিবলৈ যিমান পাৰি নিখুঁত ছবি এখন কৰি তুলিবলৈ আমি চবেই চেষ্টা কৰিছোঁ। গতিকে আপোনালোকৰ সহযোগিতা পালে আমাৰ কষ্টখিনি সাৰ্থক হ'ব, আৰু যদি কিবা ভাল পায় বেয়া পায় আমাক আঙুলিয়াই দিলে আমি খুব ভাল পাম। ধন্যবাদ জনাইছোঁ চবকে। হয়, ধন্যবাদ জনালোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ ইমান সময় আপোনালোকে এই অনুষ্ঠানটো চোৱাৰ বাবে। ধন্যবাদ।